2024 চনত মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে এইবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলকে অসম চৰকাৰে কি এৱাৰ্ড প্ৰদান কৰিব ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন বা থাৰ্ড ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলকে কিবা এৱাৰ্ড দিয়া হ'বনে এইবাৰ পূৰ্বৰ দৰে মেট্ৰিকত আনন্দৰাম বৰুৱা এৱাৰ্ড অব্যাহত থাকিবনে যদি থাকে তেন্তে কিমান কাট অফ মাৰ্কছৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এই এৱাৰ্ড লাভ কৰিব আৰু এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলকে লেপটপ প্ৰদান কৰা হ'ব নে টকা প্ৰদান কৰিব অসম চৰকাৰে হবি আপোনালোকৰ হৈতে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে হেহলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো ধৰণৰ লেটেষ্ট খবৰ অতি সহজে আৰু সঠিক সময় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰৰ পৰা মেট্ৰিকত আনন্দৰাম বৰুৱা এৱাৰ্ড নাথাকিব আনন্দৰাম বৰুৱা এৱাৰ্ডৰ পৰিৱৰ্তে এইবাৰ আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ'ব আৰু এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছিল আমি আপোনালোকক অলপ সময় পাছতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যটো শুনাম য'ত তেওঁ উল্লেখ কৰিছিল যে এইবাৰৰ পৰা মেট্ৰিকৰ ফলাফলত প্ৰথম 10000 ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বৃত্তিৰ অধীনত টকা আৰু খুব সম্ভৱত এই বৃত্তিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলকে 15000 কৈ টকা প্ৰদান কৰিব অসম চৰকাৰে এতিয়া আপোনালোকৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীৰ এই মন্তব্যটো আগবঢ়াইছে আনন্দৰাম বৰুৱা বটাৰ পৰিৱৰ্তে আনন্দৰাম বৰুৱা বৃত্তিলৈ আমি ইয়াক ৰূপান্তৰ কৰিব খুজিছো দশমমান শ্ৰেণীৰ ৭৫% পৰিৱৰ্তে প্ৰথম 10000 জন ছাত্ৰ-ছাত্ৰীক আমি আনন্দৰাম বৰুৱা বৃত্তি দশমমান মেট্ৰিক পৰীক্ষাক আমি বৃত্তি পৰীক্ষাও বুলি মানিম আৰু আমি 10000 ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বৃত্তি প্ৰদানৰ আমি ব্যৱস্থা আপোনালোকে এই মন্তব্যৰ পৰা বুজিব পাৰিছে যে এইবাৰৰ পৰা মেট্ৰিকত মাত্ৰ 10000 ছাত্ৰ-ছাত্ৰীসকলকে এই বৃত্তি প্ৰদান কৰিব অসম চৰকাৰে আৰু এই বৃত্তি কোনে কোনে পাব এইটো কোনেও নাজানে যেহেতু এইবাৰ কোনো নিৰ্দিষ্ট কাট অফ মাৰ্কছ নাই প্ৰথম 10000 ওপৰৰ পৰা প্ৰথম 10000 ছাত্ৰ-ছাত্ৰীসকলকে এই বৃত্তি দিয়া হ'ব তো কোন কোন ছাত্ৰ-ছাত্ৰী এই 10000ৰ ভিতৰত আছে তেওঁলোকে নিজেই নাজানে পূৰ্বতে কিন্তু এটা নিৰ্দিষ্ট কাট অফ মাৰ্ক আছিল যে মেট্ৰিকত 75% বা তাতকৈ বেছি পাৰ্চেন্টেজ পালে আনন্দৰাম বৰুৱা এৱাৰ্ড লাভ কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে কিন্তু এইবাৰ 75% পালেও বহু ছাত্ৰ-ছাত্ৰীসকলে এই বৃত্তি নাপাব ইয়াৰ কাৰণটো হৈছে হয়তো আপোনালোকে জানে যে এইবাৰ মেট্ৰিকৰ ফলাফলত 85% বা তাতকৈ বেছি পাৰ্চেন্টেজ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 6300ৰ ওপৰত আৰু 75%ৰ পৰা 85%ৰ ভিতৰত আছে 20000ৰ ওপৰত ছাত্ৰ-ছাত্ৰী টোটাল এড কৰিলে এইটো হয় 26000ৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু এই 26000ৰ ভিতৰত মাত্ৰ 10000 ছাত্ৰ-ছাত্ৰীক এই বৃত্তি প্ৰদান কৰিব অসম চৰকাৰে যাৰ অৰ্থ হৈছে যে এইবাৰ মেট্ৰিকত 75%ৰ ওপৰত পোৱা বহু ছাত্ৰ-ছাত্ৰীসকল এই আনন্দৰাম বৰুৱা বৃত্তিৰ পৰা বঞ্চিত হ'ব তো আপোনালোকে কমেন্ট যোগে জনাব পাৰে এই যে অসম চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো কিমান দূৰ গ্ৰহণযোগ্য বা এইটো আপোনালোকে মানি লয়নে এতিয়া আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন বা থাৰ্ড ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰে কিবা এৱাৰ্ড প্ৰদান কৰিব যদিও মেট্ৰিকত জেনাৰেলি ফাৰ্ষ্ট ডিভিজন বা সেকেন্ড ডিভিজন বা থাৰ্ড ডিভিজন পালে অসম চৰকাৰে কোনো এৱাৰ্ড নিদিয়ে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছিল যে এইবাৰ মেট্ৰিক উত্তীৰ্ণ যিসকল ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিব সকলো ছাত্ৰীকে 10000 কৈ টকা বেংক একাউণ্টত প্ৰদান কৰিব অসম চৰকাৰে অকল ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে এই বৃহৎ ঘোষণা কৰিছে ছাত্ৰসকলে এই টকাটো নাপাব ছাত্ৰীসকল যিসকলে কলেজত নামভৰ্তি কৰিব বিনামূলীয়া নামভৰ্তি হ'ব ইয়াৰ উপৰিও সকলো ছাত্ৰীৰ বেংক একাউণ্টত 10000 কৈ টকা হিমন্ত চৰকাৰে প্ৰদান কৰিব আমি আপোনালোকক এতিয়া মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণাটো শুনাই ল'ব বিচাৰিছো যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10000 টকা সোমাই দিব আশা কৰোঁ যে আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিব পাৰিছে যে এইবাৰ মেট্ৰিকত আসলতে কি এৱাৰ্ড প্ৰদান কৰিব অসম চৰকাৰে বা কিমান মাৰ্কছৰ পৰা দিয়া হ'ব কোনে পাব হবি জানিবলৈ সক্ষম হৈছে তো যদি আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হয় তেনেহ'লে এই ভিডিঅ'টো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো ফ্ৰেণ্ড সাৰ্কলত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং